ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছতো আছিল নহয়। মই ভাবোঁ যে সেইজন মুখ্যমন্ত্ৰী এজন নহয় নেকি তেনেকুৱা লাগে। এই যে এবাৰ কৈছিল কি ডাবল কি কয় এজনক যে দুজন হেৰিকে ডাবল কি কয় পাহৰি গৈছে, বডি ডাবল। মই ভাবোঁ যে এজন মুখ্যমন্ত্ৰী যিজন আপোনাৰ কংগ্ৰেছত আছিল সেইজন নহয়, এজন বডি ডাবল। এজন সেইখন মুখ্যমন্ত্ৰী হ'লে সেই ধৰণৰ কথা আৰু আজিৰ কথাৰ লগত নিমিলে। এইজন বডি ডাবল হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী বুলি মোৰ, কাৰণ সেইজনৰ কথা বতৰা মই শুনাই দিম আপোনাক। তাই সেইদিন তেতিয়া কেনেকৈ টুপি পিন্ধি ক'ত কি কৰিছিল মোৰ তাত ৰেকৰ্ডটো আছে। সেইজন এইটো নহয় লাগে, বডি ডাবল তেওঁ। সেইকাৰণে তেওঁ এতিয়া ৰাতি আপুনি চাব অলপ ক্ষীণাই গৈছে মানুহজন। মই ভাবিছিলোঁ আজিকালি ইণ্টাৰমিডিয়েট ফাষ্টিং কৰে, ভাবিছোঁ নাখাই নবৈ ক্ষীণাইছে। পিছত দেখি বহুতে কৈছে নহয়, ৰাতি উঠি বোলে কয় গৌৰৱ গগৈ জাপ মাৰি দিয়ে বোলে। গৌৰৱ গগৈৰ চাহটোকে বাঘটো দেখা হৈছে। তেওঁ গম পাইছে যে গৌৰৱ গগৈ ডাঙৰীয়াক সকলো শ্ৰেণীৰ মানুহে আজি অন্তৰত স্থান দিছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই তৰুণ গগৈৰ নিচিনা মানুহক, যিজনক তেওঁ হাতত ধৰি তেওঁক MLA বনালে। হিতেশ্বৰ শইকীয়া ডাঙৰীয়াও টিকেট দিছিল, সেইবাৰ তেওঁ হাৰিছিল। MLA বনালে, ষ্টেট মিনিষ্টাৰ বনালে, কেবিনেট মিনিষ্টাৰ বনালে, দিল্লীত গৈ চিনাকি হ'ল, বিভিন্ন আৰু কি হ'ল কি নহ'ল এইবিলাক নকওঁ। সেইজন মুখ্যমন্ত্ৰী তৰুণ গগৈক যেতিয়া বিভিন্ন ধৰণেৰে তেওঁ এনেধৰণে কথা ক'ব পাৰে, গতিকে সেইজন মুখ্যমন্ত্ৰী নহয়। নিজৰ গঢ়ি দিয়া সেই মানুহটোক এনেকৈ ক'ব পৰা মানুহ তেওঁ নহয়। গতিকে সেইকাৰণে মই কৈছোঁ যে এইজন মুখ্যমন্ত্ৰী বডি ডাবল মুখ্যমন্ত্ৰী, আগৰ সেই মানুহজন এইজন নহয়। ছেপ্টেম্বৰটো কিয় ভুল কৈ আছে? কিয় বিয়া নেকি কাৰোবাৰ? ছেপ্টেম্বৰ কি আছে মই বুজি নাপাওঁ। ছেপ্টেম্বৰত কিয়? ছেপ্টেম্বৰত মানে তেওঁক বোধহয় হাইকমাণ্ডে বিজেপিয়ে কৈছে যে ছেপ্টেম্বৰলৈ কিবা এটা কৰিলে কল, নহ'লে তোমাৰ যিটো বদনাম হৈছে 10 ছেপ্টেম্বৰত তোমাৰ মুখ্যমন্ত্ৰীটো যাব। সেইকাৰণে তেওঁ নিজৰ চকীৰ, আজিকালি চাব চকীখন বহুতে অকণমান হাতখন ধৰি পেলাই বহে, ভাবে কোনোবাই অলপ তেওঁলোকৰ ভিতৰতো নহয় অলপ লাগি আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছতো আছিল নহয়। মই ভাবোঁ যে সেইজন মুখ্যমন্ত্ৰী এজন নহয় নেকি তেনেকুৱা লাগে। এই যে এবাৰ কৈছিল কি ডাবল কি কয় এজনক যে দুজন হেৰিকে ডাবল কি কয় পাহৰি গৈছে, বডি ডাবল। মই ভাবোঁ যে এজন মুখ্যমন্ত্ৰী যিজন আপোনাৰ কংগ্ৰেছত আছিল সেইজন নহয়, এজন বডি ডাবল। এজন সেইখন মুখ্যমন্ত্ৰী হ'লে সেই ধৰণৰ কথা আৰু আজিৰ কথাৰ লগত নিমিলে। এইজন বডি ডাবল হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী বুলি মোৰ, কাৰণ সেইজনৰ কথা বতৰা মই শুনাই দিম আপোনাক। তাই সেইদিন তেতিয়া কেনেকৈ টুপি পিন্ধি ক'ত কি কৰিছিল মোৰ তাত ৰেকৰ্ডটো আছে। সেইজন এইটো নহয় লাগে, বডি ডাবল তেওঁ। সেইকাৰণে তেওঁ এতিয়া ৰাতি আপুনি চাব অলপ ক্ষীণাই গৈছে মানুহজন। মই ভাবিছিলোঁ আজিকালি ইণ্টাৰমিডিয়েট ফাষ্টিং কৰে, ভাবিছোঁ নাখাই নবৈ ক্ষীণাইছে। পিছত দেখি বহুতে কৈছে নহয়, ৰাতি উঠি বোলে কয় গৌৰৱ গগৈ জাপ মাৰি দিয়ে বোলে। গৌৰৱ গগৈৰ চাহটোকে বাঘটো দেখা হৈছে। তেওঁ গম পাইছে যে গৌৰৱ গগৈ ডাঙৰীয়াক সকলো শ্ৰেণীৰ মানুহে আজি অন্তৰত স্থান দিছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই তৰুণ গগৈৰ নিচিনা মানুহক, যিজনক তেওঁ হাতত ধৰি তেওঁক MLA বনালে, হিতেশ্বৰ শইকীয়া ডাঙৰীয়াও টিকেট দিছিল, সেইবাৰ তেওঁ হাৰিছিল। MLA বনালে, ষ্টেট মিনিষ্টাৰ বনালে, কেবিনেট মিনিষ্টাৰ বনালে, দিল্লীত গৈ চিনাকি হ'ল, বিভিন্ন আৰু কি হ'ল কি নহ'ল এইবিলাক নকওঁ। সেইজন মুখ্যমন্ত্ৰী তৰুণ গগৈক যেতিয়া বিভিন্ন ধৰণেৰে তেওঁ এনেধৰণে কথা ক'ব পাৰে, গতিকে সেইজন মুখ্যমন্ত্ৰী নহয়। নিজৰ গঢ়ি দিয়া সেই মানুহটোক এনেকৈ ক'ব পৰা মানুহ তেওঁ নহয়। গতিকে সেইকাৰণে মই কৈছোঁ যে এইজন মুখ্যমন্ত্ৰী বডি ডাবল মুখ্যমন্ত্ৰী, আগৰ সেই মানুহজন এইজন নহয়। ছেপ্টেম্বৰটো কিয় ভুল কৈ আছে? কিয় বিয়া নেকি কাৰোবাৰ? ছেপ্টেম্বৰ কি আছে মই বুজি নাপাওঁ। ছেপ্টেম্বৰত কিয়? ছেপ্টেম্বৰত মানে তেওঁক বোধহয় হাইকমাণ্ডে বিজেপিয়ে কৈছে যে ছেপ্টেম্বৰলৈ কিবা এটা কৰিলে কল, নহ'লে তোমাৰ যিটো বদনাম হৈছে 10 ছেপ্টেম্বৰত তোমাৰ মুখ্যমন্ত্ৰীটো যাব। সেইকাৰণে তেওঁ নিজৰ চকীৰ, আজিকালি চাব চকীখন বহুতে অকণমান হাতখন ধৰি পেলাই বহে, ভাবে কোনোবাই অলপ তেওঁলোকৰ ভিতৰতো নহয় অলপ লাগি আছে।